আপোনাৰ যিগৰাকী পত্নী হয় ন, তেওঁ কোনো সন্যাসীতকৈ কম নহয়, কোনোবা সাধুতকৈ কম নহয় আপোনাৰ পত্নী। কিয় নহয়? কিয়নো যেতিয়া তেওঁ বিবাহ হৈ আহে ন, তেতিয়া তেওঁৰ নিজৰ মাকক, নিজৰ বাপেকক, নিজৰ ভায়েকক, নিজৰ ভনীয়েকক, নিজৰ ঘৰখন, নিজৰ নামটো, নিজৰ গোত্ৰ আৰু নিজৰ জাত সকলোবিলাক এৰি থৈ আহেনে নাহে? আপোনাৰ লগত লগ লাগি গ'ল এতিয়া তেওঁ, মানে আপোনাৰ হৈ গ'ল এতিয়া তেওঁ। আপুনি যি নাম দিয়ে তেওঁৰ নাম সেইটোৱে হৈ যায়। শাহুৱেকৰ ঘৰতো বেলেগ নাম হয়নে নহয়? আজিৰ পৰা তেওঁ জাত সেইটোহে যিটো নেকি আপোনাৰ জাত হয়। আজিৰ পৰা তেওঁ ধৰ্ম সেইটোহে যিটো আপোনাৰ ধৰ্ম হয়। আজিৰ পৰা তেওঁ নিজৰ জাত, নিজৰ ধৰ্ম, নিজৰ সুখকো আৰু নিজৰ স্বাধীনতাকো পৰিত্যাগ কৰি দিয়ে, অৰ্থাৎ ত্যাগ দি দিছে, সমাপ্ত কৰি দিলে। আজিৰ পৰা তেওঁ কেৱল আপোনাৰে হৈ গ'ল আৰু আপোনাৰ চৰণত সমৰ্পিত হোৱা এগৰাকী নাৰীক আপুনি কি বুলি কয়? ভৰিৰ জোতা সমান বুলি কয়। আৰে ভগৱানৰ চৰণত যদি কোনোবা সমৰ্পণ কৰি দিয়ে ন, সমৰ্পিত হৈ যায় ন, ভগৱানে তেওঁক হৃদয়ত লগাই কিমান ডাঙৰ যে পদত বহাই দিয়ে, কিমান ডাঙৰ বনাই দিয়ে, আৰু আপুনি এগৰাকী নাৰীক ভৰিৰ জোতা সমান বুলি কৈ দিয়ে, ভৰিৰ জোতা বনাই দিয়ে, ভৰিত পিন্ধা জোতা বনাই দিয়ে। এয়াই সন্মান নেকি আপোনাৰ নাৰীসকলৰ প্ৰতি? এইটোতো ভুল হয় ন। নাৰী আৰু পুৰুষ দুজন নহয়, ভগৱান ব্ৰহ্মাৰ শৰীৰৰ এফালৰ পৰা নাৰী আৰু আনফালৰ পৰা পুৰুষৰ জন্ম হৈছে। তো তেতিয়াহ'লে নাৰী আৰু পুৰুষ সমান হয়। যদি পুৰুষ 50% হয়, নাৰীও 50%ই হয়। ইয়াত কোনো 1%ও 51 আৰু 49 নহয়, দুইটা 50-50। নাৰী বহুত ৰূপত থাকে। যাৰ নেকি পত্নী অৰ্থাৎ যাৰ নেকি মানুহগৰাকী মৃত্যু হৈ যায় ন 50 বছৰ বয়সত, যাৰ নেকি পত্নীগৰাকী মৃত্যু হৈ যায়, তেওঁক গৈ সোধক আপুনি যে ঘৰ কেনেকৈ চলিছে, কেনেকুৱা চলিছে, তেওঁ ক'ব আপোনাক, গোটেই ব্যাখ্যা কৰি ক'ব আপোনাক নাৰী কি বস্তু হয়, নাৰীৰ কি মহত্ব আছে জীৱনত। যাৰ নেকি পত্নীগৰাকী মৃত্যু হৈ গ'ল, মৰি গ'ল, তেওঁক গৈ সোধক আপুনি। যাৰ নেকি 45 বছৰ 50 বছৰ বয়সত নিজৰ পত্নী মৰি যায়, তেওঁক গৈ সোধক নাৰীৰ মহত্ব কি। আৰু তেওঁক সুধিব যে এতিয়া আপোনাৰ জীৱনটো কেনেকুৱা চলিছে, কেনেকৈ চলিছে। না তেওঁ হাঁহিব পাৰিছে, না তেওঁ কান্দিব পাৰিছে। কাম কৰি আহে কিন্তু কোনেও এগিলাচ পানীও নিদিয়ে। আৰু যিগৰাকী তোমাৰ পত্নী আছে ন, তেওঁক আপুনি লাগিলে 2 এচৰ দিয়কেই, লাগিলে লাতেই মাৰক, তথাপিতো আপুনি যেতিয়া কামৰ পৰা আহে ন, পানীগিলাচ সকলোতকৈ প্ৰথমতে আপোনাৰ পত্নীয়েহে গৈ দিয়েগৈ। আপোনাৰ আদৰ কৰে, আপোনাৰ সন্মান কৰে। যেতিয়া মৰি যাব ন, তেতিয়া আপোনালোকে গম পাব যে নাৰীৰ মূল্য কিমান জীৱনত। যেতিয়ালৈকে জীয়াই আছে ন, তেতিয়ালৈকে আপোনালোকে তাৰ ভেলু বুজি নাপায়, তাৰ মূল্য বুজি নাপায়। যিটো বস্তু আমাৰ লগত থাকে তাৰ মহত্বটো আমি বুজি নাপাওঁ, তাৰ মূল্য আমি নেজানো। আৰু যেতিয়াই নেকি সেই বস্তুটো হাতৰ পৰা গুচি যায়, তাৰ পাছতহে আমি গম পাওঁ যে ইয়াৰ মহত্ব কিমান আছিলে, ইয়াৰ মূল্য কিমান আছিলে। এইবিলাক সম্পৰ্ক ভগৱানে বনাই পঠিয়ায়। পতি পত্নীৰ সম্পৰ্ক আপুনি আৰু মই নবনাওঁ, ভগৱানে বনায়। আৰু বহুত পুৰুষে এইটো কোৱা শুনিবলৈ পাওঁ যে আমাৰতো আৰু ভাল জেগাত বিয়া হৈ গ'লহেঁতেন, তোক পাই জীৱনটোৱে মোৰ শেষ হৈ গ'ল, তোক নোপোৱা হ'লে বহুত ভাল পালোঁ হয়, তেনেকৈ বহুতে কয়। এনেকুৱা কোনো কথা নহয়। জনম বিবাহ মৰণ গতি হৈ অৰ জাহা যজ লিখা তাহা তচ হৈ। যাৰ বিবাহ যাৰ লগত লিখা আছে তেওঁৰ লগতহে হ'ব। মৃত্যু য'ত লিখা আছে, যেনেকৈ লিখা আছে সেইটোহে হ'ব, সেনেকৈহে হ'ব। ইয়াক কোনেও সলনি কৰিব নোৱাৰে, ভগৱানে সলনি কৰিব নোৱাৰে। আপুনি আৰু মই কি সলনি কৰিব পাৰিম? সেয়েহে যি নেকি আপোনাৰ পত্নী হয়, তেওঁৱেই আপোনাৰ সংগী হয়, জীৱন সংগিনী। সেয়েহে আদৰ কৰক, সন্মান কৰক, প্ৰেম ভাৱেৰে জীৱনটো কটাওক। ঘৃণা নকৰিব, হিংসা নকৰিব, কাজিয়া নকৰিব। আৰু বহুতবাৰ এনেকুৱা হৈ যায় যে বহুতবাৰ সম্পৰ্কবিলাক এই কাৰণে ভাগি যায় যে বিয়া হোৱাৰ পিছত দুয়োজনৰে তেজ গৰম হৈ থাকে। পত্নীয়েও যি নেকি 50,000 ইনকম কৰে, পতিয়েও নেকি যি নেকি 50,000 ইনকম কৰে। দুয়োৱে যেতিয়া চৰকাৰী চাকৰি কৰে ন, আৰু যেতিয়া মানে পতিয়ে যদি কয় যে পত্নীক এইফালে আহা, আমুকটো কেলে নকৰিলা, আমুকটো কি ভুল কৰিলা, তেতিয়া পত্নীয়ে কি কয় জানে? যে ময়ো আপোনাৰ সমানে দৰমহা পাওঁ, কাক আদেশ দিছে, কিয় আদেশ দিছে, তেনেকৈ মানে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। আৰে ভাই,
পইচা ঘটাটো বেলেগ কথা, পইচা ইনকম কৰাটো বেলেগ কথা, আৰু সম্পৰ্কবিলাক চলাই নিয়াটো বেলেগ কথা। এনেকুৱাকে সম্পৰ্কবিলাক আগ নেবাঢ়ে, সোনকালে ভাগি যায়। সম্পৰ্কবিলাক মধুৰ হ'ব লাগে, ৰসাল হ'ব লাগে। এনেকৈ খং ভাৱেৰে নচলে। সম্পৰ্কত শুনিবলগীয়াও হয়, গৃহস্থ জীৱনত শুনিবলগীয়াও হয়। কেতিয়াবা পুৰুষেও শুনিবলগীয়া হয় আৰু কেতিয়াবা স্ত্ৰীয়েও শুনিবলগীয়া হয়। আৰু যি নেকি শুনিব পাৰে তেওঁহে সম্পৰ্কবিলাক চলাই নিব পাৰে। আৰু যি নেকি শুনিব নোৱাৰে কথা, যাৰ নেকি ভিতৰত সহনশীলতা নাই, তেওঁ কেতিয়াও সম্পৰ্কবিলাক আগুৱাই নিব নোৱাৰে, সম্পৰ্কবিলাক চলাই নিব নোৱাৰে। যাৰ লগত সহনশীলতা আছে তেওঁহে সম্পৰ্কবিলাক আগুৱাই নিব পাৰে।